ফোনপে এপত নতুন আপডেট অহাৰ পাছত আপুনি আপোনাৰ বেংক একাউণ্টটো কেনেকৈ ডিলিট নাইবা ৰিমুভ কৰিব পাৰিব আজিৰ ভিডিঅ'টোত এই সকলো আলোচনা কৰিম। ফোনপে এপটো অ'পেন কৰা হোৱাৰ পাছত আপুনি অলপ তলফালে আহিব। তলফালে আহি পেলাই ইয়াত চাবলৈ পাব, ইয়াত দি আছে মেনেজ পে'মেণ্ট দি আছে। ইয়াত আপুনি তাৰ ছাইডত ভিউ অল দি আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি অলপ তলফালে আহি পেলাই চাবলৈ পাইছে মোৰ অপশ্যনছ দি আছে। তাৰ ছেকেণ্ডত UPI বেংক একাউণ্ট দি আছে, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত আপোনাৰ বেংক একাউণ্টটো শ্ব' কৰিব। মোৰ ইয়াত দুটা বেংক একাউণ্ট এড কৰি থোৱা আছে, সেইকাৰণে দুটা বেংক একাউণ্ট ইয়াত শ্ব' কৰিছে। আপুনি যোনটো বেংক একাউণ্ট ডিলিট নাইবা ৰিমুভ কৰিব পাৰিব সেই বেংক একাউণ্টত আপুনি ক্লিক কৰিব। মই প্ৰথমটোত দেখুৱাম। প্ৰথমটো তেনেকুৱা ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত একেবাৰে তলফালে আহিব। তলফালে আহি পেলাই ইয়াত আপুনি চাবলৈ পাব, ইয়াত দি আছে আনলিংক বেংক একাউণ্ট দি আছে, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত চাবলৈ পাইছে ওপৰত দি আছে ডু নট আনলিংক ইয়ৰ বেংক একাউণ্ট ইফ ইউ ফেচ এ পে'মেণ্ট ইছ্যু এনেকুৱা দি আছে। মানে আপুনি আপোনাৰ বেংক একাউণ্টটো ৰিমুভ কৰিলে আপোনাৰ পে'মেণ্ট কৰিবলৈ অসুবিধা হ'ব বুলি ইয়াত লিখি দিছে। আৰু আপুনি এইটো গোটেইটো পঢ়িব পাৰে। পঢ়া হোৱাৰ পাছত আপুনি আনলিংকত আপুনি ক্লিক কৰিলে আপোনাৰ বেংক একাউণ্টটো ৰিমুভ হৈ যাব। মই এতিয়া ৰিমুভ নকৰোঁ, সেইকাৰণে মই বেক আহি গৈছোঁ।